আমেৰিকাৰ জৰ্জ ফ্লয়ডৰ কাণ্ডৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে লণ্ডনতো। ৰাজপথত হাজাৰ হাজাৰ সমতলকাৰী, ব্ৰিটিছ আৰক্ষীৰে হতাহতিত লিপ্ত হৈছে প্ৰতিবাদকাৰীসকল। শনিবাৰে লণ্ডনৰ ৰাজপথত উত্তপ্ত কৰি তুলিলে প্ৰতিবাদকাৰীসকলে। বিগত এটা সপ্তাহে লণ্ডনৰ লগতে ইউৰোপত অব্যাহত আছে বৰ্ণ বৈষম্যবাদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ। লণ্ডনত যেন প্ৰতিবাদে লৈছে এই মুহূৰ্তত হিংসাত্মক ৰূপ। মাৰ্কিন যুক্তৰাষ্ট্ৰত সংঘটিত হিংসাত্মক প্ৰতিবাদৰ পাছত লণ্ডনতো তেনে পৰিস্থিতি আশংকা ব্যক্ত কৰা হৈছে। ইতিমধ্যে লণ্ডন আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 100ৰো অধিক প্ৰতিবাদকাৰী। ব্ৰিটিছ প্ৰধানমন্ত্ৰী প্ৰতিবাদকাৰীসকলক কঠোৰভাৱে সমালোচনা কৰিছে। পাৰ্লিয়ামেণ্ট স্কুৱেৰৰ ট্ৰেফেলগাৰ স্কুৱেৰত সমবেত হৈছে হাজাৰ হাজাৰ প্ৰতিবাদকাৰী। ইতিমধ্যে প্ৰখ্যাত ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইনষ্টন চাৰ্চিলকো বৰ্ণ বৈষম্যবাদী বুলি অভিহিত কৰিছিল প্ৰতিবাদকাৰীসকলে। কেইদিনমান পূৰ্বে 17 শতিকাৰ কীটদাস ব্যৱসায়ী এডৱাৰ্ড কলষ্টনৰ প্ৰতিমূৰ্তিও লণ্ডভণ্ড কৰিছিল প্ৰতিবাদকাৰীসকলে। শনিবাৰৰ প্ৰতিবাদৰ পিছত এতিয়া প্ৰতিবাদে অধিক হিংসাত্মক ৰূপ লোৱাৰ দিশে গতি কৰিছে লণ্ডনত। আমি আপোনালোকক টেলিভিছনৰ পৰ্দাত সেই দৃশ্য দেখুৱাই আছোঁ। লণ্ডনত কেনেদৰে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠিছে, জনতা জাঙুৰ খাই উঠিছে আৰু সকলোৱে ৰাজপথত নামি প্ৰতিবাদ সাব্যস্ত কৰিছে। আমি আপোনালোকক সেয়া ভিজুৱেল দেখুৱাই আছোঁ। এই মুহূৰ্তত লণ্ডনৰ ভিজুৱেল। আমি আপোনালোকক টেলিভিছনৰ পৰ্দাত দেখুৱাই আছোঁ লণ্ডনৰ দৃশ্য। লণ্ডনত এনেদৰে হিংসাত্মক পৰিৱেশৰ সৃষ্টি হৈছে। আমেৰিকাত জৰ্জ ফ্লয়ডৰ মৃত্যুৰ পিছত আমেৰিকাত জ্বলি থকা জুইকুৰা ক্ৰমাগতভাৱে এখনৰ পিছত আনখন দেশলৈ বিয়পিবলৈ আৰম্ভ কৰিছে। আৰু আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছোঁ লণ্ডনৰ ভিজুৱেল। লণ্ডনতো বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ৰাইজ জাঙুৰ খাই উঠিছে, ৰাইজ ৰাজপথত নামি পৰা প্ৰত্যক্ষ কৰিছে। হিংসাত্মক পৰিস্থিতিৰ সূচনা হৈছে এই মুহূৰ্তত লণ্ডনত। আমি আপোনালোকক টেলিভিছনৰ পৰা দেখুৱাই আছোঁ অশান্ত লণ্ডনৰ ভিজুৱেল। কেনেদৰে ৰাইজ ৰাজপথত নামি পৰিছে, লণ্ডনৰ জনতা ৰাজপথত নামি পৰিছে আৰু তেওঁলোকক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিছে, কন্দুৱা গেছ প্ৰয়োগ কৰিছে, গুলীবৰ্ষণ কৰিছে। লগতে আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পাইছে কেনেদৰে প্ৰতিবাদী জনতাক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে বিভিন্ন ধৰণৰ পন্থা অৱলম্বন কৰিছে। তাৰ আপোনালোকে এক্সক্লুচিভ ভিডিঅ' মুহূৰ্তত দেখিবলৈ পাইছে টেলিভিছনৰ পৰ্দাত। এই মুহূৰ্তত আমি আপোনালোকক টেলিভিছনৰ পৰ্দাত দেখুৱাই আছোঁ জৰ্জ ফ্লয়ডৰ মৃত্যুৰ পিছত আমেৰিকাত যেনেদৰে হিংসাত্মক ঘটনা সংঘটিত হৈছিল, বৰ্ণ বৈষম্যৰ বিৰুদ্ধে জনতা কেন্দ্ৰৰ ৰাজপথত ওলাই আহিছিল, তাৰ সমানুপাতিকভাৱে একেই ছবি দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত লণ্ডনত হাজাৰ হাজাৰ জনতা ৰাজপথলৈ ওলাই আহিছে আৰু বৰ্ণ বৈষম্যৰ বিৰুদ্ধে তেওঁলোকে ধ্বনি দিয়া পৰিলক্ষিত হৈছে। কেৱল লণ্ডনতে নহয়, আপোনালোকে টেলিভিছনৰ পৰ্দাত আমি কেইটামান দিনৰ আগতে দেখুৱাইছিলোঁ কেনেদৰে এখন দেশৰ পৰা আনখন দেশলৈ এই বিদ্ৰোহৰ জুই জ্বলিছে। সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছিলোঁ। কিন্তু এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাই আছোঁ লণ্ডনৰ ভিজুৱেল। লণ্ডনত কেনেদৰে প্ৰতিবাদী ৰাইজ ৰাজপথত নামি পৰিছে আৰু তেওঁলোকক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিছে, গুলীচালনা কৰিছে, তেওঁলোকৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰিছে। তাৰ আমি এক্সক্লুচিভ ভিজুৱেল এই মুহূৰ্তত টেলিভিছনৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। বৰ্ণ বৈষম্যৰ বিৰুদ্ধে লণ্ডনত এতিয়া প্ৰতিবাদৰ জুই দেখিবলৈ পোৱা গৈছে আৰু প্ৰতিবাদৰ জুই নিৰ্বাপিত কৰিবৰ কাৰণে প্ৰশাসনে ইতিমধ্যে গ্ৰহণ কৰিছে কঠোৰ ব্যৱস্থা। প্ৰতিবাদকাৰীসকলৰ ওপৰত গুলীচালনা কৰি ছত্ৰভংগ দিয়াবলৈ চেষ্টা চলোৱা হৈছে, কিন্তু প্ৰতিবাদকাৰীসকলৰ প্ৰতিবাদে স্তব্ধ কৰি তুলিছে এই মুহূৰ্তত লণ্ডন। অশান্ত লণ্ডন এই মুহূৰ্তত আমি আপোনালোকক টেলিভিছনৰ পৰা দেখুৱাই আছোঁ লণ্ডনৰ ভিজুৱেল। টেলিভিছনৰ পৰা দেখিবলৈ পাইছে আৰক্ষীৰ সৈতে নিৰাপত্তাৰক্ষী লোকসকলৰ সৈতে প্ৰতিবাদকাৰীসকলৰ হতাহতিৰ ভিজুৱেল আমি আপোনালোকক টেলিভিছনৰ পৰা দেখুৱাই আছোঁ এই মুহূৰ্তত। লণ্ডনৰ বিভিন্ন স্থানত দেখিবলৈ পোৱা গৈছে অগ্নিগৰ্ভা পৰিস্থিতি। লোকসকল ৰাজপথলৈ ওলাই আহিছে, বৰ্ণ বৈষম্যৰ বিৰুদ্ধে তেওঁলোকে ধ্বনি দিছে আৰু সেইসকল প্ৰতিবাদকাৰীক ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে, প্ৰশাসনে, চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে এই মুহূৰ্তত।
বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ক্ষোভৰ অগণি এই মুহূৰ্তত লণ্ডনত আমেৰিকাৰ পিছত আমি আপোনালোকক দেখুৱাই আছোঁ এক্সক্লুচিভ ভিজুৱেল লণ্ডনৰ পৰা কেনেদৰে ছত্ৰভংগ দিবলৈ চেষ্টা কৰা হৈছে প্ৰতিবাদকাৰী লোকসকলক আৰু যিমানেই জংগী প্ৰতিবাদ হৈছে যিমানেই প্ৰতিবাদকাৰীসকলৰ ৰুদ্ধ হ'বলৈ আৰম্ভ কৰিছে সিমানেই প্ৰশাসন আৰক্ষী লোকসকল চৰকাৰ সষ্টম হৈ পৰিছে আৰু সিমানেই চৰকাৰ প্ৰশাসন কঠোৰ হৈ পৰা আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পাইছে এই আপোনালোকে টেলিভিছনৰ পৰা দেখুৱাই আছে আমি আপোনালোকক দেখুৱাই আছোঁ লণ্ডনৰ পৰা আৰু এই মুহূৰ্তত আমি আপোনালোকক পোনে পোনে লৈ যাব বিচাৰিম লণ্ডনলৈ আমি আপোনালোকক অশান্ত লণ্ডনলৈ লৈ যাব বিচাৰিম এই মুহূৰ্তত লণ্ডনত উপস্থিত আছে প্ৰাগ নিউজৰ সাংবাদিক জ্যোতিকা প্ৰাগ নিউজৰ সাংবাদিক ভাস্বতী এই বিশেষ সম্প্ৰচাৰলৈ মই স্বাগতম জনাইছোঁ আমি টেলিভিছনৰ পৰা দেখুৱাই আছোঁ ভাস্বতী সমগ্ৰ পৰিৱেশ কেনেদৰে লণ্ডন এই মুহূৰ্তত অগ্নিগৰ্ভা হৈ পৰিছে অস্থিৰ হৈ পৰিছে সমগ্ৰ লণ্ডনৰ পৰিৱেশ শেহতীয়া কি তথ্য আছে ভাস্বতী দেৱজিৎ দা কৃষ্ণাংগ বক্তি জৰ্জ ফ্লয়ডৰ মৃত্যুৰ পাছত যে আপোনালোকে দেখিবলৈ পাইছে যে সমগ্ৰ বিশ্বতে বৰ্ণ বৈষম্যৰ যি জুই বিয়পি পৰিছে সেই জুয়ে লণ্ডনকো আহি চুইছেহি আৰু লণ্ডনৰ বিভিন্ন ৰাজপথত য'ত জনবহুল জেগাখিনি আছে পাৰ্লিয়ামেণ্ট স্কুৱেৰ ট্ৰাফালগাৰ স্কুৱেৰ এই সকলোখিনি জেগাতে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে সকলো লোকে ইয়াত ওলাই আহিছে বিশেষকৈ কৃষ্ণাংগ বক্তিৰ লোকসকল এছিয়ান লোকসকল আৰু সংখ্যালঘু যিসকল লোক আছে তেওঁলোকে এই বৰ্ণ বৈষম্যৰ বিৰুদ্ধে মাত মাতিছে তেওঁলোকে ক'ব বিচাৰিছে যে অকল বৰ্ণ বৈষম্য অকল আমেৰিকাতে নহয় ইউকেটো বিভিন্ন সময়ত বিভিন্ন জেগাত দেখিবলৈ পোৱা গৈছে আৰু মনে মনে থকা মানে এই বৰ্ণ বৈষম্যক মানি লোৱা গতিকে সেই বিষয়ে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু বিভিন্ন জেগাত যিভাৱে জৰ্জ ফ্লয়ড মাটিত তলৰ মূৰ কৰি দুই হাত পিছফালেদি যে শেষ নিশ্বাস ত্যাগ কৰিছিলে সেই একেই চিন ৰিক্ৰিয়েট কৰি ৰাজপথত হাজাৰ হাজাৰ লোক সেই একেই পজিশ্যনত ৰখি পেলাই তেওঁলোকে এই বৰ্ণ বৈষম্যৰ বিৰুদ্ধে তেওঁলোকে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু লগতে বহু সংখ্যক লোকে ক'লা কাপোৰ পৰিধান কৰি ইয়াত এটা যিটো মেইন শ্লোগান হৈছে ব্লেক লাইভছ মেটাৰ সেই শ্লোগান লৈ পেলাই আই কেনট ব্ৰিথ বিভিন্ন ধৰণৰ শ্লোগান দি পেলাই তেওঁলোকে ইয়াৰ চৰকাৰক জনাব বিচাৰিছে যে তেওঁলোকে এই বৰ্ণ বৈষম্য মানি নলয় আৰু অকল লণ্ডনতে নহয় ইউকেৰ বিভিন্ন জেগাত কাৰ্ডিফ মেনচেষ্টাৰ বাৰ্মিংহাম লেষ্টাৰ সকলো জেগাতে এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে হয় ভাস্বতী আমি যি দৃশ্য দেখি আছোঁ বা যি দৃশ্য আমি টেলিভিছনৰ পৰ্দাত প্ৰাগ নিউজৰ দৰ্শকসকলৰ মাজলৈ লৈ গৈছোঁ সেই দৃশ্যই এটা কথা প্ৰমাণ কৰিছে এটা কথা ক'ব খুজিছে ভাস্বতী যে প্ৰতিবাদৰ জুই এই মুহূৰ্তত ডাও ডাওকৈ জ্বলিবলৈ আৰম্ভ কৰিছে লণ্ডনত আৰু আমেৰিকাৰ পিছত দেখিবলৈ পোৱা গৈছে লণ্ডনতো সমগ্ৰ পৰিৱেশ এই মুহূৰ্তত অস্থিৰ হৈ পৰিছে লোকসকল ৰাজপথলৈ ওলাই আহিছে আৰু দেখিবলৈ পোৱা গৈছে প্ৰতিবাদকাৰী লোকসকলে যিমানেই নিজৰ দাবীক লৈ সোচ্চাৰ হৈ পৰিছে নিজৰ প্ৰাপ্যক আদায়ৰ বাবে সোচ্চাৰ হৈ পৰিছে সিমানে দেখিবলৈ পোৱা গৈছে আৰক্ষী বাহিনীও তেওঁলোকে যথেষ্ট পৰিমাণে কঠোৰ ভূমিকা লোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত এই আৰক্ষীয়ে এইখিনি সময়ত যিসকল লোকে আইনক হাতত তুলি লৈছে বা আৰক্ষীয়ে যিসকল লোকে আইন উলংঘা কৰি পেলাই নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে বা যিসকল লোকে আপত্তিজনক বা ডেঞ্জাৰাছ যিসকলে অস্ত্ৰ হাতত লৈ ঘূৰিছে সেইসকল লোকক আৰক্ষীয়ে এৰেষ্ট কৰিছে আৰু আৰক্ষী আৰু ইয়াৰ চৰকাৰে এটা কথাই বাৰে বাৰে কৈছে যে আমি আপোনালোকৰ কথা শুনিম আপোনালোকে যি নিজৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ আছে সেইখিনি আপোনালোকে শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰক আৰু যিহেতু কৰোনাত ইয়াত এতিয়া ইমানখিনি মানুহৰ বিশ্বৰ এতিয়া তৃতীয় স্থানত আছে ইউকেত মৃত্যু বৰণ কৰা লোকৰ চৰকাৰে কৈছে যে আপোনালোকে সেই 2 মিটাৰ ডিষ্টেন্স মেইনটেইন কৰি শান্তিপূৰ্ণভাৱে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰক হুলস্থুল কৰি এনেকৈ উৎপাত কৰিলে কোনো সমস্যাৰ সমাধান নহয় আৰু চৰকাৰে তেওঁলোকক কৈছে যে আমি পাৰ্লিমেণ্টত এই বিষয়ে আলোচনা কৰিছোঁ আৰু অনাগত দিনত এই বস্তুবিলাক কেনেকৈ ৰোধ কৰিব পৰা যায় সেই বিষয়ে তেওঁলোকেও ৰাইজক জানিবলৈ দিব আৰু ইতিমধ্যে ইয়াৰ চৰকাৰে যিসকল ইয়াত জাতীয় নায়কৰ যিবিলাক মূৰ্তিবিলাক আছে সেই মূৰ্তিবিলাক প্ৰতিবাদকাৰীসকলে যাতে ডেমেজ কৰিব নোৱাৰে তাৰ কাৰণে যথেষ্ট সুৰক্ষাৰ ব্যৱস্থাৰ কাৰণে তেওঁলোকে গ্ৰহণ কৰিছে আৰু প্ৰতিবাদকাৰী কৈছে যে জাতীয় সম্পদ বা জাতীয় নায়কৰ মূৰ্তি নষ্ট কৰি পেলাই যাতে তেওঁলোকে নিজৰ প্ৰতিবাদ সাব্যস্ত নকৰে হয় ভাস্বতী ইতিমধ্যে সমগ্ৰ পৰিৱেশটো লণ্ডনৰ পৰা পোনপটীয়া সম্প্ৰচাৰযোগে খুব সুন্দৰভাৱে ব্যক্ত কৰা হৈছে ভাস্বতী মই সুধিব বিচাৰিম বিশ্বৰ ৩ নম্বৰ স্থানত আছে কৰোনা ভাইৰাছৰ এই আতংকৰ সময়ছোৱাত কৰোনা ভাইৰাছৰ আক্ৰান্ত হোৱাৰ ৰোগীৰ তালিকাখনৰ ফালৰ পৰা যদি আমি চাওঁ তেতিয়া দেখিবলৈ পাম লণ্ডন এই মুহূৰ্তত ৩য় স্থানত আছে আৰু একে সময়ছোৱাতে যি সময়ছোৱাত লণ্ডনৰ চৰকাৰে লণ্ডনৰ প্ৰশাসনে কৰোনা ভাইৰাছৰ বিৰুদ্ধে এখন যুদ্ধ চলাই আছে সেই সময়ছোৱাতেই লণ্ডনলৈ আহিছে আন এটা বিপৰ্যয় আন এটা দুৰ্যোগ আন এটা অস্থিৰ পৰিৱেশ লণ্ডনৰ এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ক্ষোভৰ জুই জ্বলোৱা দেখিবলৈ পোৱা গৈছে লণ্ডনৰ সৰ্বত্ৰে এই মুহূৰ্তত চৰকাৰৰ সন্মুখত দুটা প্ৰত্যাহ্বান এটা প্ৰত্যাহ্বান হৈছে প্ৰতিবাদকাৰী লোকসকলক
সন্মান কৰোৱা প্ৰতিবাদকাৰী লোকসকলক পৰা প্ৰতিবাদ শেষ কৰা আৰু দ্বিতীয়টো হৈছে যে কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধখনত জয়লাভ কৰা এই দুইটা লৈ প্ৰশাসন কেনেদৰে আগবাঢ়িব বিচাৰিছে বা চৰকাৰ কেনেদৰে আগবাঢ়িব বিচাৰিছে কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰি জিকিব লাগিব আৰু প্ৰতিবাদকাৰীসকলকো সন্মান কৰিব লাগিব প্ৰশাসনে চৰকাৰে ইয়াত কৈছে যে যেহেতু কৰোণা ভাইৰাছ বৰ্তমান ইউকেত যথেষ্ট হিচাপে সংক্ৰমণ ৰোধ হৈছে আৰু মৃতকৰ সংখ্যাও ইয়াত প্ৰত্যেক দিনে কমি আহিছে কিন্তু এইভাৱে যদি হাজাৰ হাজাৰ লোক ৰাস্তালৈ ওলাই আহে কোনো সামাজিক ব্যৱধান মানি নচলে তেতিয়াহ'লে তেওঁলোকে কৈছে যে কৰোণা ভাইৰাছৰ এটা ছেকেণ্ড ৱেভ আহিব তাৰ কাৰণে তেওঁলোকে কৈছে যে আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী বৰিছ জনছনে তীব্ৰভাৱে গৰিহণা দি কৈছে যে ব্ৰিটেইনত বৰ্ণ বৈষম্যৰ কোনো স্থান নাইকিয়া আৰু তেওঁ এই বিষয়ে আলোচনা কৰিব বুলিও কৈছে কিন্তু বৰ্তমান সময়ত আপোনালোকে দেখিব পাইছে যে ৰাইজে চৰকাৰৰ কোনো কথাই তেওঁলোকে কাণসাৰ দিয়া নাইকিয়া কাৰণ অবভিয়াছলি এজন ব্যক্তিৰ অলপ দিনকে মৃত্যু ঘটিছে আৰু এজন ব্যক্তিৰ কৃষ্ণাংগ ব্যক্তিৰ আমেৰিকাত মৃত্যু ঘটিছে বুলি গম পোৱা গৈছে তেওঁলোকৰ সময়ত এইখিনি সময়ত যথেষ্ট ক্ষোভ আৰু এইখিনি সময়ত বস্তুখিনি কণ্ট্ৰল কৰিবলৈ যথেষ্ট ইয়াত অসুবিধা দেখিবলৈ পোৱা গৈছে যাৰ কাৰণে পুলিচে ইয়াত টিয়াৰ গেছ আৰু বিভিন্ন ধৰণৰ তেওঁলোকে চেষ্টা কৰিছে যে কিভাৱে এই বস্তুখিনিক ৰোধ কৰিব পৰা যায় কিন্তু বৰ্তমানে পাৰ্লিয়ামেণ্টত এই বিষয়ে ডিছকাশ্যন চলি আছে কিন্তু চৰকাৰে অনাগত দিনবোৰত কি এই বৰ্ণ বৈষম্য ৰোধ কৰিবৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিব এতিয়াও সেইখিনি তথ্য প্ৰকাশিত হোৱা নাই কিন্তু অনাগত দিনবিলাকত এইখিনি তথ্য প্ৰকাশিত কৰিব বুলি চৰকাৰে কৈছে হয় ভাস্বতী মই সুধিব বিচাৰিম যিসকল ভাৰতৰ লোক লণ্ডনত এই মুহূৰ্তত আছে প্ৰবাসী লোক ভাৰতীয় যিসকল লোক আছে লণ্ডনত এই মুহূৰ্তত তেওঁলোকৰ কেনেকুৱা ধৰণৰ পৰিৱেশৰ সন্মুখীন হৈছে যেহেতু এফালে কৰোণা ভাইৰাছৰ যুদ্ধ চলি আছে আৰু আনফালে এই সময়ত প্ৰতিবাদৰ সন্মুখীন হ'ব লগা হৈছে সমগ্ৰ লণ্ডনবাসী প্ৰবাসী ভাৰতীয়সকলৰ স্থিতি কি এই মুহূৰ্তত মই যেনেকৈ ক'লো যে ইয়াত আজি এই যিটো ইয়াত প্ৰতিবাদ সাব্যস্ত হৈছে তাত অকল কৃষ্ণাংগ ব্যক্তিৰ লোকেই নহয় এছিয়ান য'ত ভাৰতবৰ্ষ হওক পাকিস্তান হওক বাংলাদেশ হওক বিভিন্ন দেশৰ এছিয়ান যিখিনি কাণ্ট্ৰি হয় সকলো মানুহ ওলাই গৈছে আৰু সকলোৱে কৈছে যে আমি জীৱনৰ বিভিন্ন পৰ্যায়ত কোনোবা নহয় কোনোবাই কিবা এটা কাৰণে আমি এই বৰ্ণ বৈষম্যৰ সন্মুখীন হৈছোঁ আৰু তেওঁলোকে ইয়াত কৈছে যে আজি এজন কৃষ্ণাংগ ব্যক্তিৰ মৃত্যুৱে নহয় যিখিনি বৰ্ণ বৈষম্যৰ লোক হয় যে শ্বেতাংগ লোক যিসকল আছে যে তেওঁলোকে আমাক বিভিন্ন ক্ষেত্ৰত দবাব বিচাৰিছে বা বিভিন্ন ক্ষেত্ৰত আমাক ৰুল কৰিব বিচাৰিছে যে আমি সেই বস্তু মানি নলওঁ সেইকাৰণে মই অকল ভাৰতবৰ্ষ বুলিয়ে নকওঁ যিসকল যিখিনি শ্বেতাংগ ব্যক্তি নহয় সকলো লোকেই ওলাই আহিছে আৰু সকলো লোকে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু এইটো হয় যে কিছু সংখ্যক লোকে শান্তিপূৰ্ণকভাৱে শ্লোগান দিছে শান্তিপূৰ্ণকভাৱে পোষ্টাৰ লৈ পেলাই তেওঁলোকে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু কোনো জেগাত হিংসাত্মক ঘটনাও সংঘটিত হোৱা বুলি গম পোৱা গৈছে হয় মই ভাস্বতী মই সুধিব বিচাৰিম যিসকল অসমৰ লোক আছে যেনেদৰে তুমি আছা আৰু বহুসংখ্যক অসমৰ লোক আছে তেওঁলোকে এই মুহূৰ্তত সুৰক্ষিত তেওঁলোকে যিখিনি অঞ্চলত বাস কৰে কাৰণ বহু সংখ্যক লোক এতিয়াও ঘৰৰ পৰা ওলোৱা নাইকিয়া বিকজ লকডাউন সম্পূৰ্ণভাৱে ইয়াত এতিয়াও উঠাই দিয়া হোৱা নাইকিয়া প্ৰবাসী অসমীয়া লোকসকল ইয়াত সুৰক্ষিত আছে কিন্তু সকলোৱে নিজৰ এই মতামত কিছুমানে ছ'চিয়েল মিডিয়াৰ থ্ৰুদি কিছুমানে বিভিন্ন ধৰণৰ মানে যোনে যেনেকৈ পাৰে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিছে কিন্তু সকলোখিনি লোকেই ৰাজপথত লৈ গৈ পেলাই প্ৰতিবাদ সাব্যস্ত কৰা নাই কাৰণ চৰকাৰে কৈছে যে আপোনালোকে নিজৰ সুৰক্ষাৰ কাৰণে আন 10জনৰ সুৰক্ষাৰ কাৰণে এইখিনি সময়ত ৰাজপথত নাহিব কাৰণ কৰোণা এতিয়াও সম্পূৰ্ণ হিচাপে নিৰাময় হোৱা নাইকিয়া গতিকে আপোনালোকে ঘৰত থাকক গতিকে মই এইটোৱে ক'ম যে যিসকল প্ৰবাসী লোক আছে প্ৰত্যেকেই নিজৰ মতামত প্ৰকাশ কৰিছে কিন্তু সকলো লোকেই এই ৰাজপথলৈ ওলাই আহি পেলাই হিংসাত্মকভাৱে তেওঁলোকে নিজৰ মত প্ৰকাশ কৰা নাইকিয়া ভাস্বতী মই সুধিব বিচাৰিম যে লকডাউনৰ কথা ইতিমধ্যে তুমি ব্যক্ত কৰিছা আৰু লকডাউনৰ সময়ছোৱাত সামাজিক দূৰত্ব সম্পূৰ্ণভাৱে উফৰাই সামাজিক দূৰত্বৰ শ্লোগান সম্পূৰ্ণৰূপে নস্যাৎ কৰি লণ্ডনত দেখিবলৈ পোৱা গৈছে প্ৰতিবাদী লোকসকলে ইতিমধ্যে সোচ্চাৰ হৈ পৰা প্ৰত্যক্ষ কৰা গৈছে বা আমি সম্প্ৰচাৰত সেই দৃশ্য প্ৰাণী দৰ্শকসকলক দেখুৱাই আছোঁ মই সুধিব বিচাৰিম ভাস্বতী যে এনেকুৱা ধৰণৰ পৰিৱেশৰ অৱসান কেতিয়া হ'ব বুলি আশা প্ৰকাশ কৰা গৈছে কৰোণা ভাইৰাছৰ বিৰুদ্ধে যুদ্ধখন চলি থাকিব এতিয়ালৈকে কৰোণা ভাইৰাছৰ যুদ্ধখন কেতিয়া শেষ হ'ব সেয়া কোনো ক'ব পৰা অৱস্থাত নাই মই সুধিব বিচাৰিম এই প্ৰতিবাদৰ জুই কেতিয়া নিৰ্বাপিত হ'ব বুলি আশা প্ৰকাশ কৰা গৈছে এতিয়ালৈকে কেনেকুৱা কোনো গম পোৱা যোৱা হোৱা নাই কিয়নো বিভিন্ন জেগাত এতিয়াও প্ৰতিবাদ সাব্যস্ত হৈ আছে আজিও বিভিন্ন জেগাত চেণ্ট্ৰেল লণ্ডনৰ বিভিন্ন জেগাত প্ৰতিবাদ সাব্যস্ত হৈছে কিছুমান জেগাত কেঞ্চেলো কৰা হৈছে আৰু যিসকল প্ৰতিবাদকাৰীসকলে তেওঁলোকে নিজৰ স্কেডিউল পাব্লিছ তালিকা প্ৰস্তুত কৰি উলিয়াইছে যে কোনদিনা কোন জেগাত তেওঁলোকে গৈ পেলাই প্ৰতিবাদ সাব্যস্ত কৰিব তেওঁলোকে এইম কৰিছে যে যিসকল জনবহুল জেগা যিটো মই আগেও কৈছোঁ সেই জনবহুল জেগাসমূহত হাজাৰ মানুহক লৈ গৈ পেলাই তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিছে গতিকে এতিয়া
বৰ্তমানলৈকে এই বাতৰি প্ৰচাৰ কৰাৰ সময়লৈকে আমাৰ হাতত তেনেকুৱা কোনো তথ্য অহা নাইকিয়া যে কেতিয়া এই প্ৰতিবাদৰ জুই নুমাব। কিন্তু ইয়াত চৰকাৰে যথেষ্ট চেষ্টা কৰিছে যে আপোনালোক শান্ত হওক, আমাৰ লগত কথা পাতক, কিন্তু এতিয়ালৈকে সেই চেষ্টা সফল হোৱা নাইকিয়া। হয় ভাস্বতী, মই শেষত সুধিব বিচাৰিম, যেনেকুৱা ধৰণৰ পৰিৱেশ পৰিস্থিতি সৃষ্টি হৈছে আৰু ইতিমধ্যে লকডাউন চলি থকা বুলি কোৱা হৈছে, এই সময়ছোৱাত চৰকাৰৰ ফালৰ পৰা কিংবা প্ৰশাসনৰ ফালৰ পৰা যিসকল লোক ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে, সেয়া কৰোণা ভাইৰাছৰ বাবেই হওক কিংবা প্ৰতিবাদৰ কাৰণে হওক, ইতিমধ্যে তুমি ক'লা যে বহু সংখ্যক লোক লণ্ডনত এই মুহূৰ্তত নিজৰ ঘৰৰ ভিতৰত আবদ্ধ হৈ আছে কৰোণা ভাইৰাছৰ কাৰণে কিংবা এই প্ৰতিবাদৰ বাবে। তেওঁলোকৰ কাষত চৰকাৰ কিংবা প্ৰশাসন কেনেদৰে থিয় দিছে, তেওঁলোকক কেনেকৈ প্ৰশাসনৰ ফালৰ পৰা সহায় আৰু সহযোগিতা আগবঢ়োৱা হৈছে? চৰকাৰে সকলোকে কৈ আছে যে ইয়াত লকডাউন যদিও আগৰ দৰে ইমান নাইকিয়া, অলপ শিথিল কৰা হৈছে আৰু চৰকাৰে ৰাইজক কৈছে যে আপোনালোকে ওলাই যাব পাৰে, বিভিন্ন মানুহক লগ কৰিব পাৰে, কিন্তু ঘৰৰ বাহিৰত আপোনালোকে লগ কৰিব পাৰে। চৰকাৰে সেইটো কথাই কৈছে যে আমি লকডাউন ইয়াত শিথিল কৰিছোঁ যদিও আপোনালোকে সেই শিথিলতাটোক আপোনালোকে এতিয়া নিজৰ সুবিধাৰ কাৰণে, যিটো এটা প্ৰতিবাদ যিটো চলি আছে, সুবিধাৰ কাৰণে যদি আপোনালোকে ইয়াৰ নেগেটিভ ইউজ কৰিব বিচাৰে বা বিপৰীত ইউজ কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে নিজৰ কাৰণে বিপদ মাতি আনিব। আৰু যেতিয়া নিজে সুস্থ থাকিব তেতিয়াহ'লে এই বেমাৰটোক আপোনালোকে নিৰাময় কৰিব পাৰিব। আৰু যেতিয়া বেমাৰটো নিৰাময় হ'ব তেতিয়াহ'লে আমি দেশৰ বিভিন্ন সমস্যাসমূহত আমি তাত নিজে ইম্পৰ্টেঞ্চ দি পেলাই বা ডিছকাশ্যন কৰিব পাৰিম। গতিকে চৰকাৰে বাৰে বাৰে কৈ আছে যে ঘৰৰ পৰা দৰকাৰ হ'লে বাহিৰত ওলাব, দৰকাৰ নহ'লে বাহিৰত নোলাব। কিন্তু যিটো আপোনালোকক মই কৈছোঁ যে প্ৰতিবাদকাৰী যিসকল, তেওঁলোকে চৰকাৰৰ যি এই আহ্বান তাক তেওঁলোকে আওকাণ কৰিছে আৰু আওকাণ কৰি পেলাই তেওঁলোকে আহি পেলাই প্ৰতিবাদ সাব্যস্ত কৰিছেহি। হয় ভাস্বতী, মই শেষত সুধিব বিচাৰিম, ভাস্বতী বহুকেইটা কথা পাতিবলগীয়া আছে, আমি নিশ্চয় পাতিব লাগিব, কাৰণ নিজৰ দৰ্শকসকলে বহুখিনি কথা জানিব বিচাৰিব লণ্ডনৰ সম্পৰ্কে। এই মুহূৰ্তত যিটো জৰ্জ ফ্লয়ডৰ কথা কোৱা হৈছে, যিগৰাকী ব্যক্তিৰ কথা কোৱা হৈছে, তেওঁ ইতিমধ্যে দুৰ্ভাগ্যজনকভাৱে মৃত্যু সাৱটি ল'ব লগা পৰিৱেশৰ সৃষ্টি হ'ল। তাৰ পিছতেই দেখিবলৈ পোৱা গৈছে এখন দেশৰ পিছত আনখন দেশলৈ বৰ্ণবৈষম্যৰ জুই বিয়পিবলৈ আৰম্ভ কৰিছে। আৰু বৰ্ণবৈষম্যৰ বিৰুদ্ধে আমেৰিকাৰ লোক, লণ্ডনৰ লোক আজিয়ে সোচ্চাৰ হোৱা নাই, তেওঁলোকে বিভিন্ন সময়ত কিন্তু এই বৰ্ণবৈষম্যৰ চিকাৰ হৈ আহিছে। তেওঁলোকে শেষভাৱে বিভিন্ন সময়ত দেখিবলৈ পোৱা গৈছে তেওঁলোকে ৰাজপথত ওলাই নিজৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বা নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকে উঠিবই লগা পৰিলক্ষিত হৈছে। কিন্তু তাৰ পিছতো চৰকাৰ কিংবা প্ৰশাসনে এনেকুৱা ধৰণৰ ঘটনা, কিন্তু চৰকাৰ কিংবা প্ৰশাসনে এনেকুৱা ধৰণৰ উচতনিমূলক কিছুমান কাম কাজৰ বাবে আচলতে লণ্ডন আৰু আমেৰিকাত সঘনাই এনেকুৱা ধৰণৰ ঘটনা সংঘটিত হোৱা দেখিবলৈ পোৱা গৈছে। কিন্তু লণ্ডনৰ চৰকাৰ কিংবা প্ৰশাসন ইয়াক লৈ মুঠেই চিন্তিত নহয় নেকি আচলতে, বা তেওঁলোকে সমস্যাটো সমাধান কৰিব নিবিচাৰে নেকি? ইয়াক চৰকাৰ বিশেষভাৱে চিন্তিত। আপুনি যদি চাই এতিয়া কনজাৰভেটিভ পাৰ্টিতো যথেষ্ট সংখ্যক বৰিছ জনছনে যিসকল তেওঁৰ মন্ত্ৰীমণ্ডল হয়, বিভিন্ন তাত ভাৰতীয় তেওঁৰ সেই মন্ত্ৰীমণ্ডলত আছে। ইনফেক্ট ইয়াৰ যি কনজাৰভেটিভ পাৰ্টিৰ যি হোম ছেক্ৰেটাৰী হয় প্ৰীতি পটেল, তেওঁ কিছুদিন আগে কৈছিলে যে তেওঁ যেতিয়া সৰু আছিলে তেওঁ কিভাৱে তেওঁ বৰ্ণবৈষম্যৰ তেওঁ চিকাৰ হৈছিলে। আৰু তেওঁ এইটো কৈছে যে মই যেতিয়া মোৰ জীৱনত বৰ্ণবৈষম্যৰ মই সন্মুখীন হৈছোঁ, মই তাত তীব্ৰভাৱে গৰিহণা দিছোঁ। বৰ্ণবৈষম্য অকল গাৰ ৰং বুলিয়ে নহয়, বিভিন্ন ক্ষেত্ৰত আপোনাৰ এপিয়াৰেঞ্চ, আপোনাৰ কথা কোৱাৰ ধৰণ বা বিভিন্ন ধৰণৰ হ'ব পাৰে। কিন্তু মূল কথাটো হৈছে যে আপুনি যদি কেতিয়াবা সেই তাৰ চিকাৰ হয় তেতিয়াহ'লে আপুনি সেইটো শান্তিপূৰ্ণভাৱে নিজৰ প্ৰতিবাদ সাব্যস্ত কৰিব, আপুনি কেতিয়াও মনে মনে নাথাকিব। আৰু ব্ৰিটিছ চৰকাৰে ইয়াৰ ক্ষেত্ৰত আগৰ পৰাই কৈ আছে যে তেওঁলোকে জাতিবাদ বা বৰ্ণবৈষম্য আগৰ পৰাই মানি নলয়। ব্ৰিটিছ চৰকাৰে সদায় কয় যে আমি এখন গণতান্ত্ৰিক দেশ, আমাৰ দেশত হাজাৰ হাজাৰ দেশৰ পৰা লোক আহিছে আৰু আমি সকলোকে আঁকোৱালি লৈছোঁ। গতিকে তেওঁলোকে এইটো চৰকাৰে কেতিয়াও এই বৰ্ণবৈষম্য ছাপোৰ্ট কৰা নাইকিয়া। কিন্তু এতিয়া বৰ্তমান যিটো হিচাপে জুই জ্বলিছে, হয়তো এনেকুৱা ডাঙৰ জুই আগতে হয়তো জ্বলা নাছিলে, কিন্তু কথা এটাই যে ইয়াৰ এই প্ৰতিবাদকাৰীসকলে কৈছে যে আমাৰ যুদ্ধ শ্বেতাংগ ব্যক্তিসকলৰ সৈতে নহয়, আমাৰ যুদ্ধ সেই প্ৰতিজন ব্যক্তি, সেই প্ৰতিজন দেশ, সেই প্ৰতিজন সংস্থাৰ প্ৰতি যি বৰ্ণবৈষম্যক তেওঁলোকে ছাপোৰ্ট কৰিছে। আৰু এইটোৱে হৈছে তেওঁলোকৰ মূল মন্ত্ৰ আৰু এইটোৱে তেওঁলোকে চৰকাৰৰ সন্মুখত জনাব বিচাৰিছে। কিন্তু যিহেতু মই আগেয়ে কৈছোঁ যে এই বিষয়ে এতিয়াও আলোচনা চলি আছে, কিন্তু ভৱিষ্যতে কি পন্থা তেওঁলোকে চৰকাৰে গ্ৰহণ কৰিব এনেকুৱা এই বস্তুসমূহ বৰ্ণবৈষম্যৰ যিখিনি প্ৰতিবাদ হৈ আছে এইবিলাক ৰোধ কৰিবৰ কাৰণে, সেই গোটেই তথ্যখিনি এতিয়াও আমাৰ হাতত অহা নাইকিয়া। কাৰণ প্ৰত্যেক দিনেই পাৰ্লিয়ামেণ্টত এই বিষয়ে আলোচনা হৈ আছে, কিন্তু অনাগত দিনবিলাকত হয়তো আমি চৰকাৰে কি আঁচনি হাতত লৈছে সেই বিষয়ে আমি জানিব পাম। হয় আচলতে মোক শেষৰটো প্ৰশ্ন যে এই যে প্ৰতিবাদৰ ধুমুহা বৈছে, প্ৰতিবাদকাৰী লোকসকল ৰাজপথলৈ ওলাই আহিছে, হাজাৰ হাজাৰ প্ৰতিবাদকাৰী লোকসকল ৰাজপথলৈ ওলাই আহিছে, তেওঁলোকক কোনোবা নেতৃত্ব দিছে নে তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ৰাজপথলৈ ওলাই আহিছে?
বেছি সংখ্যক লোকে ইয়াত স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে প্ৰথমতে ইয়াত কৃষ্ণাংগ ব্যক্তিসকলে ওলাইছিলে কিন্তু তাৰ পিছত মই যেটো ক'লো যে সংখ্যালঘু জাতিগত সংখ্যালঘু যিসকল লোক আছে ইয়াত তেওঁলোকো ওলাই আহিছে তেওঁলোকো ওলাই আহি কৈছে যে অকল তেওঁলোকে বৰ্ণ বৈষম্যৰ সন্মুখীন হোৱা নাই জীৱনত আমিও সন্মুখীন হৈছো গতিকে এই যুদ্ধ অকল তোমালোকৰে নহয় আমাৰো হয় ইয়াত কোনো লোকে কাকো উচতনি দিয়া নাইকিয়া সব নিজে ওলাই গৈছে কাৰণ সকলোৱে ভাবিছে যে জীৱনত ইয়াত যিসকল লোক আছে যিসকল শ্বেতাংগ বক্তিৰ লোক আছে যে তেওঁলোকে ভাবিছে যে অকল তেওঁলোকেই নহয় সকলোৱে জীৱনত কিবা নহয় কিবা হিচাপে এই জাতিবাদ এই বৰ্ণ বৈষম্য জীৱনত তেওঁলোকে ফেচ কৰিছে আৰু তেওঁলোকে ভাবিছে যে এইটোৱে সঠিক সময় হয় চৰকাৰক জনোৱাৰ বাবে যে এইবিলাক বন্ধ হ'ব লাগে আৰু সকলোৱে যিহেতু এখন গণতান্ত্ৰিক দেশত থাকে সকলোৰে বাক স্বাধীনতা আছে গতিকে সকলোকে সমান চকুৰে চাব লাগে বৰ্ণ বৈষম্য আঁতৰাই দিব লাগে হয় মই ভাষণে শেষৰটো প্ৰশ্ন এই মুহূৰ্তত লণ্ডনত কেইটা বাজিছে ঘড়ীৰ কাঁটত এতিয়া লণ্ডনত 6টা বাজিবলৈ 10 মিনিট আছে 6টা বাজিবলৈ 10 মিনিট বাকী আছে আৰু ভাৰতত হৈছে এই মুহূৰ্তত 10 বাজি 10 মিনিট নিশা ভাষণে মই ধন্যবাদ জনাইছোঁ এইখিনি আমাক খবৰ দিয়াৰ বাবে সেয়া আছিল আপোনালোকৰ পোনপটীয়া সম্প্ৰচাৰ যোগে দেখুৱালোঁ লণ্ডনৰ পৰিৱেশ অগ্নিগড় বা লণ্ডনৰ পৰা পোনপটীয়া সম্প্ৰচাৰ আমাৰ সাংবাদিক ভাস্বতীয়ে সমগ্ৰ পৰিৱেশ আপোনালোকৰ বাবে লৈ যাবলৈ চেষ্টা চলালে খন্তে সময় বাণিজ্যিক বিৰতিৰ পিছত বহুকেইটা গুৰুত্বপূৰ্ণ বাতৰি আছে আৰু বাণিজ্যিক বিৰতিৰ পিছত